নমস্কাৰ। নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ প্ৰতিজন এক্টিভ মেম্বাৰ আৰু সন্মানীয় সতীৰ্থসকল, আপোনালোকে নিশ্চয় গম পাইছে এতিয়ালৈকে বহুতকেইখন ডিষ্ট্ৰিক্টে আমাক বৰঙণি আগবঢ়োৱা নাই। হয়তো কিছুমান ডিষ্ট্ৰিক্টে এতিয়াও কালেকশ্যন কৰি আছে। আপোনালোকে যিকেইখন ডিষ্ট্ৰিক্টত বেছিকৈ কালেকশ্যন কৰিছে, আপোনালোকৰ ফালৰ পৰা অলপ আৰ্থিকভাৱে বৰঙণি বেছিকৈ দিব। আৰু যিকেইখন ডিষ্ট্ৰিক্ট এতিয়ালৈকে আপোনালোকে বৰঙণি আগবঢ়োৱা নাই, আপোনালোকে অতি সোনকালে আজিৰ ভিতৰতে আপোনালোকে বৰঙণি আগবঢ়াওক। কাৰণ কি, আপোনালোকে নিশ্চয় গম পাইছে ইমান এটা ডাঙৰ অধিৱেশন পাতিছোঁ, তাত বিশিষ্ট ব্যক্তিসকল থাকিব আৰু আমাৰ অসমৰ বাহিৰৰ পৰা সন্মানীয় ষ্টেট কমিটিৰ ৰাষ্ট্ৰীয় চেয়াৰমেন আহিব, জম্মু কাশ্মীৰৰ পৰা আহিব, ইতিমধ্যে আহি আছে, পাবহি। গতিকে আপোনালোকে আইন উপদেষ্টা দুজন থাকিব, খোৱা বোৱা ইত্যাদি ব্যৱস্থা আমি কৰা হৈছে আৰু অন্যান্য সা সুবিধাও কৰিছোঁ। আই কাৰ্ডৰ ব্যৱস্থা কৰিছোঁ। আই কাৰ্ড লৈ পেলাই আপোনালোকে মিটিঙত এটেণ্ড থাকিব। নিজৰ এক কপি ইউনিফৰ্মৰ ষ্টাম্প চাইজৰ ফটো লগত লৈ আহিব। আৰু যিকেইখন ডিষ্ট্ৰিক্টে এতিয়ালৈকে লিষ্ট দিয়া নাই, আপোনালোকৰ ডিষ্ট্ৰিক্টৰ পৰা কেইজন সতীৰ্থ মিটিঙত থাকিব, এই লিষ্টখন অতি সোনকালে আমাক দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ আপোনালোকক। তাকে লিষ্টটো বনাই আই কাৰ্ডৰ ব্যৱস্থা সোনকালে কৰি দিম আৰু সকলোৱে আপোনালোকে সাহায্য আগবঢ়াওক। আৰু এইখিনি ক'লোঁ, সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। জয় হিন্দ, জয় কিষাণ।